নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ পাঠ ভাৰতীয় সংস্কৃতি। এই পাঠটিৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সহজকৈ আৰু চুটিকৈ আলোচনা কৰিম। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। পাঠটিৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা প্ৰথমতে আছে ভাষা ভাৱ বিষয়ক। ভাৱ বিষয়কৰ প্ৰথম নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি। তাৰপিছত আছে দ্বিতীয় নম্বৰ প্ৰশ্ন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 3 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কলিয় দমনৰ কি ব্যাখ্যা দিছে? উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণৰ মতে ই অনাৰ্যক আৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। তাৰপিছত আছে 4 নম্বৰ প্ৰশ্ন, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? কোনটো যুগক? বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ নোট কৰি ল'বা। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ব শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। 6 নম্বৰ প্ৰশ্ন, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। 7 নম্বৰ প্ৰশ্ন, অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত কি দুটা ভাৱবস্তু প্ৰকাশ পাইছে? উত্তৰ হ'ব অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে কি? সমূহীয়া জীৱন। কি কি জীৱন? সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। 8 নম্বৰ প্ৰশ্ন তোমালোকৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল? উত্তৰ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ প্ৰশ্ন, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। সুকুমাৰ কলাৰ ভিতৰত কোনটোক বেছি স্থায়ী বোলা হৈছে? চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছিল। 10 নম্বৰ প্ৰশ্ন, হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টি মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। 25টা মান হ'ব, 5টি নহয়। 25টা মান শব্দৰ ভিতৰত কি ক'ব লাগিব? হেম বৰুৱাৰ এটি সাহিত্য চৰ্চা সম্পৰ্কে বহলাব লাগিব, উত্তৰ কৰিব লাগিব। উত্তৰ হ'ব সাহিত্যিক, উত্তৰ হ'ব সাম্প্ৰতিক স্তৰৰ লেখকসকলৰ ভিতৰত হেম বৰুৱা অন্যতম। কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। তেওঁৰ বালিজন্দা আৰু মনময়ূবী আৰু প্ৰখ্যাত কবিতা সংকলন। তাৰপিছত আছে তেওঁৰ গদ্য সাহিত্যসমূহ হ'ল আধুনিক সাহিত্য, সাগৰ দেখিছা, সানমিহলি, ৰঙা কৰবীৰ ফুল, কিউপট আৰু চাইকি, কন্নকী, এই গাঁও এই গীত, কন্নকী, মেকং নৈ দেখিলা, ইজৰাইল, স্মৃতিৰ পাপৰি। যদি তোমালোকৰ প্ৰশ্নটোৰ বাবে 5 নম্বৰ বা 7 নম্বৰ দিয়া থাকে তেন্তে তোমালোকে গোটেইখিনি লিখিব লাগিব, কিন্তু চনবোৰ কিন্তু লিখিব নালাগে। এইবিলাক তোমালোকক এক্সট্ৰা যদি শ্বৰ্ট কুৱেশ্যন আহে যে আধুনিক সাহিত্য কেতিয়া ৰচনা হৈছিল সেইবাবে দিয়া হৈছে। তোমালোকে চনবোৰ এৰি দিবা, চনবোৰ তোমালোকে লিখিব নালাগে। অকল তোমালোকে ইয়াৰ পৰা এই সাহিত্যসমূহৰ নাম মনত ৰাখিবা। আৰু যদি তোমালোকক কম মাৰ্ক দিয়ে, 5 মাৰ্কছতকৈ 3 মাৰ্ক বা 4 মাৰ্ক দিয়ে, তেতিয়া তোমালোকে কি কৰিবা? ইয়াৰ পৰা 3-4টামান লিখি দিবা আৰু তলৰ লাইনটা লিখি দিবা আৰু ওপৰৰ পেৰাগ্ৰাফটো লিখি দিলে হৈ যাব। আৰু শেষৰ পেৰাগ্ৰাফত কি আছে? তেওঁ সাগৰ দেখিছা আৰু ৰঙা কৰবীৰ ফুল ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থ। আধুনিক সাহিত্য আৰু সানমিহলি জটিল বিষয়ৰ আলোচনা বিষয়ক পুথি। জনতা আৰু পছোৱা কাকত সম্পাদন কৰি তেওঁ সাংবাদিকৰ ক্ষেত্ৰখনতো ভৰি দিয়ে।
এই এই প্যারাগ্রাফটা কিন্তু অতি ইম্পর্টেন্ট হয়। সাগর দেখিছা আৰু ৰঙা কৰবীৰ ফুল কি ভ্ৰমণ বৃত্তান্তমূলক। যদি তোমালোকক এই পাঠটিৰ পৰা অতিৰিক্ত কোৱেশ্যন তোমালোকক দি দিয়ে যে হেম বৰুৱাৰ দুটা বৃত্তান্তমূলক ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থৰ নাম লিখা কি হ'ব? সাগৰ দেখিছা আৰু কৰবীৰ ফুল। তাৰপিছত তেওঁ লিখা কাকত হ'ব, কাকতৰ নাম আছে জনতা আৰু পছোৱা। এইবোৰ কিন্তু তোমালোকে মনত ৰাখিবা, ইয়াৰ পৰা তোমালোকে শ্বৰ্ট কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া আছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতি পাঠৰ সাৰাংশ লিখা। উত্তৰ হ'ব হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে ক'ব বিচৰা হৈছে। ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক শক হু আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে আদিৰে পৰা মোগল ৰাজপুত আদি বংশৰ শাসনকালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটিছে বা ঘটে। তাৰপিছত আছে তোমালোকৰ আৰ্য অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ পাইছে। ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে। এই কথাই সংস্কৃতিৰ মিলনকে বুজায়। তাৰপিছত আছে তোমালোকৰ আধ্যাত্মিকতাবাদ সাহিত্য চিত্ৰশিল্প সংগীত ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এই জাতিৰ প্ৰভাৱ আন্তঃজাতিৰ ওপৰত পৰিছে। সংস্কৃতিৰ এই তথ্য আগবঢ়াওঁতে লিখকে বুৰঞ্জীৰ বিষয়েও কৈছে। আৰু তোমালোকৰ শেষৰটো পেৰাগ্ৰাফ, মুঠতে ভাৰতীয় সংস্কৃতিৰ পাঠৰ সাৰাংশ হ'ল যে সংস্কৃতিত এদিনতে গঢ়ি উঠা এটা বস্তু নহয়, যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছে। এই প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে ইয়াৰ উত্তৰটো ভালকৈ লিখি ল'বা। এইবোৰ তোমালোকৰ প্ৰশ্ন ফাইনেলত হওক বা হাফ ইয়াৰলি বা ইউনিটত হওক ব্ৰড কুৱেশ্যন হিচাপত এইবিলাক প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। 12 নম্বৰ প্ৰশ্ন হ'ব, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা। কোনটো বিচাৰ কৰিব লাগিব? এই কথাটো তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়া হৈছে। এই কথাটোৰ যুক্তি আছে নে নাই তুমি এই পাঠটোৰ পৰা যি বুজিছা তাৰে আধাৰত বিচাৰ কৰিব দিছে। উত্তৰ হ'ব হেম বৰুৱা ৰচিত অসমীয়া সংস্কৃতি পাঠৰ আৰম্ভণিয়ে এই প্ৰশ্নদৰ্শক বাক্যশাৰীৰ মাজেৰে ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰীৰ যুক্তিপূৰ্ণ কিয়নো এই শাৰীটো কিন্তু যুক্তিপূৰ্ণ বুলি কৈছে। ইয়াৰ কাৰণ আছে, কিয়নো কোনো এটা জাতি জনজাতিৰ মাজত পৰম্পৰাগতভাৱে যিবোৰ ৰাজনীতি মাত কথা গীত পদ চলি আহিছে তাকে সেই জাতি জনজাতিৰ সংস্কৃতি বুলি ক'ব পাৰি। ভাৰতবৰ্ষ আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গোষ্ঠীৰ লোকসকলে একেলগে একে ভাৰতীয় হিচাপে বাস কৰি আছে। তদুপৰি অতীজতে গ্ৰীক হওক আদি বিভিন্ন বিদেশী জাতিৰ লোক আহি ভাৰতত নিগাজীকৈ বাস কৰিবলৈ লৈছিল বা লয়। সময়ত পৰস্পৰৰ লগত কথা মিলা মিছাৰ ফলত নিজ নিজ ভাষা সামাজিক ৰাজনৈতিক আদৰ্শ সাহিত্য শিল্পকলা দৰ্শন প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হয়। সময়ত কোনটো জাতিৰ কি বৈশিষ্ট্য কোনটো জাতিলৈ গৈছে সেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে। সেয়ে ক'ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজ সংস্কৃতি নাই, ইয়াত বাস কৰা জাতি জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি। উদাহৰণস্বৰূপে দ্ৰাবিড়সকলৰ মাজত প্ৰচলিত দেৱ দেৱীৰ ধৰ্ম পদ্ধতি আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে আৰ্য দেৱতা শিৱই কালক্ৰমত আৰ্যৰ বেদিত ঠাই পাইছিল। চুফীবাদৰ মূল কোৰাণ শাস্ত্ৰ যদিও চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। হিন্দু ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজত মিল দেখা যায়। সেয়েহে ক'ব পাৰি যে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ভাৰতৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। এতিয়া আছে তোমালোকৰ 13 নম্বৰ প্ৰশ্ন,
সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত কি পাৰ্থক্য আছে বিচাৰ কৰা। উত্তৰ হ'ব সমাজত বহুল ব্যৱহৃত দুটা শব্দ হ'ল সভ্যতা আৰু সংস্কৃতি। এখন সমাজ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতিয়ে সেই সমাজৰ সভ্যতা, আকৌ সংস্কৃতি হ'ল মানৱ সমাজ পদ্ধতিৰে সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা। সংস্কৃতিয়ে জ্ঞান, বিশ্বাস, কলা, আইন, আচাৰ আদি যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্চাক সামৰি লয়। তাৰপিছত হ'ব সভ্যতা আৰু সংস্কৃতি দুটা এটা আনটোৰ পৰিপূৰক হ'লেও শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। সভ্যতা ই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। সভ্যতা কি? সভ্যতা হৈছে বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰে জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে হাতত লোৱাটো সম্ভৱ নহয়। সভ্যতাই সমাজ শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু অৰূপ দিয়াত সহায় কৰে। 14 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰত, দক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ হ'ব বিভিন্ন সংস্কৃতিৰ মিলনভূমি ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰতো উত্তৰ ভাৰত, দক্ষিণাত্য, ইছলামীয় সকলৰ ভাস্কৰ্যৰ মাজত কিছু স্বকীয়তা দেখা যায়। যেনে উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ই সংহতিৰ ভাস্কৰ্য। ইয়াত বহিৰাগত প্ৰভাৱ পৰা বাবে উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ নিজস্ব বৈশিষ্ট্য নিচেই কম। ইয়াৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্য ভালেখিনি প্ৰভাৱ পৰিছে। দক্ষিণাত্য ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি। গঠন বিশালতা ইয়াৰ আন এটি বৈশিষ্ট্য। ইয়াৰ প্ৰত্যেকটো ভংগীমাই সুকীয়া। এটা আৰ্হিৰ লগত আনটো আৰ্হিৰ মিল নাই। উদাহৰণস্বৰূপে কাঞ্জীভৰমৰ মন্দিৰ লৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ 1000টা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ সজ্জাৰ জাক-জমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই অন্তৰ চুই যায়। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইছলামীয় ভাস্কৰ্যত আছে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। এতিয়া আছে তোমালোকৰ 15 নম্বৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ। এইটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ। উত্তৰ হ'ব ভাৰতীয় চিত্ৰকলাৰ সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায়। পশ্চিম ঘাট পৰ্বতমালাৰ ইন্দ্ৰিয়াদী নামৰ অশ্বক্ষুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত। ইয়াৰ শিল্পকলা অন্তকলাৰ বাবে সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰকৃতিৰ সমন্বয় উজ্জ্বল হৈ আছে। ইয়াৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ভাৱবস্তু ছবি একেলগে গুহাত অংকিত হৈছে। সমূহীয়া জীৱন প্ৰকাশক ছবিবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। সন্ন্যাস জীৱনৰ ছবিবোৰত আছে দয়া, ধ্যান আৰু মৌনতা। তাৰপিছত আছে ভাৱবস্তুৰ পৰা পৃথক যদিও দুয়োবিধ ছবিয়ে একেলগে অংকিত হৈছে। জীৱনৰ সামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই শিল্পকলাত আছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্য কথাও এই শিল্পকলাত দেখা যায়। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। তাৰপিছত হ'ব জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। ছবিবোৰত ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্তৃত হোৱা নাই। শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে। এতিয়া হ'ল তোমালোকৰ 16 নম্বৰ প্ৰশ্ন। মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। উত্তৰ হ'ব
মোগল সম্রাট বাবৰৰ আমলত ভাৰতত চিত্ৰকলাৰ এটি নতুন ধাৰাৰ প্ৰৱেশ ঘটে। এই নতুন চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনেধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল তাইমুৰ খান আৰু চেংগিজ খাৰ ৰাজদৰবাৰত হ'ব। যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা প্ৰকাশ ঘটিছিল। 17 নম্বৰ, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ হ'ব, উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলাই। সেই নতুন বস্তুটো হৈছে গম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ। 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা লিখা। টোকা যুগুত কৰা। কাৰ? ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ ওপৰত এটি টোকা যুগুত কৰিব গৈছে। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ মিলৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণা অতি মন কৰিবলগীয়া। বিশেষকৈ ইছলামক চুফীবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক এক নতুন কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন। ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে। ৰাজপুত আৰু মোগল ৰাজপুত হ'ব এইটো। ৰাজপুত আৰু মোগলসকলৰ আৰ্টত এক বৈচিত্ৰ্যতা দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰা ভাৰতীয় সাহিত্যত একীভূত হৈছে। একেদৰে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক যথেষ্টকাৰ কৰি তুলিছে। এতিয়া তোমালোকৰ 19 নম্বৰ প্ৰশ্ন, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। উত্তৰ হ'ব প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰতত পোৱা যায়। মুছলিমসকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰততে ভাস্কৰ্য আৰু শিল্পকলা যি ৰূপত আছিল সেই ৰূপৰ মিশ্ৰিত পৰিৱৰ্তন হয় ঘাইকৈ উত্তৰ ভাৰতত। তাৰপিছত আছে কাৰণ মুছলিমসকলৰ প্ৰভাৱ তথা ৰাজত্বৰ উত্তৰ ভাৰতত বিয়পি পৰিছিল আৰু প্ৰাক মুছলিম যুগত ভাৰতত থকা ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলিম ভাস্কৰ্য আৰু শিল্পকলাৰ মিলন ঘটি এক অপূৰ্ব ৰূপ লয়। সেইকাৰণেই উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা এক সমন্বয়ৰ বস্তু। এই ভাস্কৰ্য আৰু শিল্পকলাক অকল ইছলামীয় বা হিন্দু স্থানী বুলিব নোৱাৰি। দক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনেভাৱে নাছিল কাৰণেই প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ সম্পৰ্ক স্থাপিত হোৱা নাছিল। ইয়াৰ ভাস্কৰ্য আৰু শিল্পকলাত প্ৰাক মুছলমান যুগৰ ৰূপ থাকি গ'ল আৰু সেইবোৰত একোটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ গঠনৰ বিফলতা হৈছে ইয়াৰ আন এক বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। উদাহৰণস্বৰূপে কাঞ্জীভৰা মন্দিৰৰ কথা ক'ব পাৰি। এই মন্দিৰত অন্ততঃ 1000টা স্তম্ভ আছে। ইয়াৰ স্তম্ভৰ আৰ্হি বা ভাস্কৰ্য ইটোৰ লগত সিটোৰ মিল নাই। এইবোৰৰ সাজ-সজ্জাৰ জাকজমকতা আৰু প্ৰকৃতিৰ বিশালতাই সকলোকে অভিভূত কৰি তোলে। তাৰপিছত আছে প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথা। অজন্তাৰ শিল্পকলা অৰ্থাৎ চিত্ৰসমূহ প্ৰকাশ পাইছে। শিশু, পুৰুষ, মহিলা বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পক মতলীয়া কৰি তুলিছে। চিত্ৰসমূহৰ ভাৱ-বস্তুৰ সামঞ্জস্যতা মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা পাহৰি যোৱা নাই। শিল্পী জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়
স্থাপিত হৈছে। উত্তৰ ভাৰতৰ অৰ্থাৎ মুছলমান যুগৰ ভাস্কৰ্য দক্ষিণোত্তৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ ভালেখিনি দেখা যায়। ই আচলতে সংহতিৰ ভাস্কৰ্য। তাৰপিছত ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। দক্ষিণোত্তৰ দৰে আৰু কাৰ্যৰ বিশালতাৰ সহায়ত নাই। গঠনতাৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। মুছলিম যুগৰ চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবাদ। এনে ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা সমাজ জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। গতিকে যুগৰ প্ৰকৃতি অনুসৰি মুছলিম যুগৰ এই শিল্পকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা প্ৰেৰণাৰ প্ৰকাশ ঘটা দেখা যায়। এইদৰে প্ৰাক মুছলিম আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল হৈ আছিল। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা ব্যাখ্যা কৰা। 20 নম্বৰৰ আছে কি ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা কৰা হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ ব্যাখ্যেয় কথাষাৰ আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট হিম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে ব্যাখ্যা কৰাৰ সময়ত কিন্তু এই কথাখিনি লিখিব লাগিব যে এই কথাষাৰ কোনে কৈছে আৰু কোনটো পাঠৰ পৰা তুলি দিয়া হৈছে বাৰু পাঠটো কোনে লিখিছে এইখিনি কিন্তু তোমালোকে লিখিবই লাগিব। তোমালোকে যদি ইয়াৰ উত্তৰটো নজনা আৰু যদি এইখিনি লিখি দিয়া কমচে কম তোমালোকে 5 মাৰ্কছৰ ভিতৰত 1 মাৰ্ক বা 2 মাৰ্কছ পাই যাবা। এইখিনি কিন্তু লিখিব লাগিব। ব্যাখ্যা কৰাৰ নিয়ম এইখিনি লিখিবই লাগিব। ঠিক আছে। তাৰপিছত এতিয়া ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ সমন্বয়তাক বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গৈ লিখকে এনেদৰে মন্তব্য কৰিছে। ভাৰতীয় সংস্কৃতিৰ পূৰ্বাশ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে। একালত ভাৰতবৰ্ষত অতি উচ্চ থলুৱা অনাৰ্য সংস্কৃতিৰ পয়োভৰ ঘটিছিল। বহিভাগত আৰ্যসকল আহি উচ্চ সংস্কৃতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল। কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলক থলুৱা সুস্থ সবল সাংস্কৃতিক জীৱন প্ৰবাহত পৰিবলৈ বাধ্য হৈছিল। আৰ্যসকল আৰ্হিত ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বৰঘৰ সাজিছিল। যদিও পুৰ অনাৰ্য সংস্কৃতিকেই তেওঁলোকে মূল ভেটিৰূপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালতো ভাৰতলৈ ভিন ভিন সংস্কৃতি সম্পন্ন নানা জাতি গোষ্ঠীৰ আগমন ঘটিছিল। প্ৰত্যেকেই পূৰ্বৰ পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানেৰে এই প্ৰবাহটোক পৰিপুষ্ট কৰিছিল। কোনো বহিৰাগত জাতিগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্ৰবাহটোক কেতিয়াও অস্বীকাৰ কৰিব পৰা নাছিল। ভাষা সাহিত্য স্থাপত্য ভাস্কৰ্য সংগীত চিত্ৰকলা দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সমন্বয়তাকে আদৰ্শৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ আৰু মহীয়ান সংস্কৃতি ৰূপে গঢ়ি তুলিছিল। খ নম্বৰ ব্যাখ্যা কৰা আছে তোমালোকৰ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা পৰাৰ সবিশেষ বুৰঞ্জী। ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব প্ৰশ্নত কথাফাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট হিম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি পাঠৰ পৰা তুলি দিয়া হৈছে। ভাৰতৰ বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা দিবলৈ যোৱাৰ প্ৰাৰম্ভতে লেখকে এই কথাষাৰৰ অৱতাৰণা কৰিছে। উত্তৰ আৰু হ'ব ভাৰতীয় সংস্কৃতিৰ বিৰাট এক সমন্বয়ৰ সংস্কৃতি নানা জাতি উপজাতি সভ্যতা কৃষ্টি আদিৰ অদ্ভুত মিলন ঘটিছে। এই ভাৰতভূমিত সময়ৰ লগে লগে ভাৰতবাসীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক জীৱন যাত্ৰাৰ প্ৰণালী সলনি হৈছে। এই সকলোবোৰ পৰিৱৰ্তন যুগে যুগে প্ৰকাশিত হৈ আহিছে যদিও অতীতৰ বহুতো জ্বলন্ত দৃষ্টান্ত অতি সজাগতাৰে ধৰি ৰাখিছে ভাৰতীয় বুৰঞ্জীয়ে। উত্থান পতন হৈছে মানুহৰ জীৱনৰ নিৰবিচ্ছিন্ন অংশ। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আগমন বা অভিযান বিভিন্ন পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনাৰ ভাৰত বুৰঞ্জীৰ ভাৰাক্ৰান্ত। ভাৰতীয় সভ্যতাৰ প্ৰথম
চিনাকি হিচাপে সগৌৰৱে হৰপ্পা আৰু মহেঞ্জোদাৰোৰৰ কথা ক'ব পাৰি। এই সংস্কৃতিয়ে আমাক এটা আৰ্য পূৰ্ব যুগৰ ইংগিত দিয়ে। সেই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধ্বংস হৈ যোৱা নাছিল, আৰু সেই ধ্বংসপ্ৰাপ্ত আৰ্হিকে ভেটি কৰি আৰ্যসকলে পাছৰ যুগত এটা নতুন সংস্কৃতিৰ সূচনা কৰিছিল। হয়তো বৰ্তমান এনেবোৰ কথা প্ৰকাশ কৰাই কঠিন হ'লহেঁতেন যদিহে আমাৰ বুৰঞ্জীত এইবোৰ আগতে অন্তৰ্ভুক্ত কৰি থোৱা নহ'লহেঁতেন। এই ভাৰতৰ বুৰঞ্জীতে লিপিবদ্ধ হোৱা কাহিনীৰ কথা ব্যক্ত কৰাৰ প্ৰসংগৰে লিখকে এইদৰে কৈছে। এতিয়া আছে তোমালোকৰ গ নম্বৰ ব্যাখ্যা কৰা। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব প্ৰশ্ন কথাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱাৰ বিৰচিত ভাৰতীয় সংস্কৃতি পাঠ্যৰ পৰা বুটলি অনা হৈছে। উত্তৰ কি হ'ব? কলা শিল্পৰ প্ৰকাৰ আৰু কলা শিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট অংশ আগুৰি আছে তাকে ক'বলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছে। সকলো বস্তু সৃষ্টিৰ আঁৰত একোটা আৰ্ট বা কলা থাকে। নিখুঁত বস্তুৰ সৃষ্টি হ'লে কলা নিখুঁত হয়, আৰু অসামঞ্জস্যতাই খামখেয়ালি কলাৰ সৃষ্টি কৰে। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য আৰু কাৰ্য জাকজমকতাৰ সৃষ্টি, আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আৰু আনটোৱে আমাৰ অন্তৰাত্মক স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বিৰাট পাঠভূমিৰ অৱতাৰণা কৰে আৰু দ্বিতীয়টো নকৰে। এক কথাত ক'বলৈ গ'লে প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তৃত হৈছে, দ্বিতীয়টোৰ নাই, কিন্তু দুয়োটাৰ সংমিশ্ৰণৰ ফলতহে সমাজৰ প্ৰতিবিম্ব প্ৰতিফলিত হয়। এতিয়া আছে তোমালোকৰ 21 নম্বৰ প্ৰশ্ন। ভাৰতীয় সংস্কৃতি পাঠ্য তুমি পঢ়ি কি ভাল কথা শিকিলা বৰ্ণনা কৰা। উত্তৰ হ'ব হেমবৰুৱাৰ ভাৰতীয় সংস্কৃতি পাঠ্যত বিভিন্ন জাতি জনজাতি মিলনভূমি ভাৰতবৰ্ষত কিদৰে আদিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় লোকে একেলগে বাস কৰি আহি সংস্কৃতিৰ মিলন ঘটাইছে তাৰে বিষয়ে উল্লেখ আছে। পাঠ্য পঢ়ি আমি যথেষ্ট ভাল কথাই শিকিব পাৰিলোঁ, কিয়নো ভাৰতত আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদিৰ লগতে গ্ৰীক শক আদিৰ লোক যে একেলগে নিগাজীকৈ বসবাস কৰি আছে সেই বিষয়ে জানিব পাৰিলোঁ। সভ্যতা আৰু সংস্কৃতিৰ সমাজত আদি অতি ব্যৱহৃত শব্দ দুটাৰ পাৰ্থক্যৰ বিষয়ে জানি শব্দ দুটাৰ মাজত থকা ভেদখিনি বুজিব পাৰিলোঁ। তাৰপিছত যুগে যুগে ভাৰতত বিভিন্ন বংশৰ লোকে আহি কিদৰে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাডাল মজবুত কৰিলেও সেয়াও জানিব পাৰিলোঁ। ভাৰতীয় বুৰঞ্জীত স্থানীয় আৰু বহিৰাগত সকল মিলি কিদৰে সাংস্কৃতিক সমন্বয়ৰ সৃষ্টি কৰিছে সেয়াও এই পাঠটোত আছে। আৰ্য অনাৰ্য দেৱ দেৱীসকলক পূজা বৰ্তমানৰ ইয়াৰ প্ৰচলন আদিৰ কথাও ইয়াৰ পৰা জানিলোঁ। তাৰপিছত আছে সংস্কৃতিৰ বিভিন্ন দিশ সাহিত্য দৰ্শন ভাস্কৰ্য শিল্পকলা সংগীত সকলোবোৰতে যে ভাৰতত বসবাস কৰা বিভিন্ন সুকীয়া সংস্কৃতিৰ মিলন হৈছে সেয়াও এই পাঠৰ পৰা অৱগত হ'ল। এই সাহিত্য দৰ্শন ভাস্কৰ্য নিজ নিজ বৈশিষ্ট্যও ইয়াত উল্লেখ কৰিছে। অজন্তা মহেঞ্জোদাৰো হৰপ্পা আদিৰ বিষয়েও এই পাঠৰ পৰাই কিছু জানিলোঁ। মুঠতে পাঠটোত পঢ়ি আমি সংস্কৃতিৰ লগত জড়িত বহুতো ভাল কথা শিকিলোঁ। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক 22 নম্বৰত আছে সন্ধি ভঙা। প্ৰথমতে আছে কি সংস্কৃতি কেনেকৈ হ'ব? সমযোগ কীৰ্তি কি হয়? সংস্কৃতি সমন্বয় সমযোগ অন্বয় সমন্বয় সম্বন্ধ সমযোগ বন্ধ সম্বন্ধ ভাৰাক্ৰান্ত ভাৰযোগ আক্ৰান্ত ভাৰাক্ৰান্ত সন্মত সমযোগ মত সন্মত। 23 নম্বৰত আছে তোমালোকৰ বিশেষণ আৰু বিশেষণ লৈ নিয়া। বিশেষণ লৈ নিয়া। প্ৰথমতে কি আছে উত্তৰ? বৈচিত্ৰ্য হ'লে কি হ'ব? বৈচিত্ৰ্যময় হ'ব।
ভৌগোলিক হ'লে কি হ'ব ভূগোল হ'ব বিস্তৃতি হ'লে বিস্তৃত নৈৰাশ্য নিৰাশ তাৰপিছত আছে তোমালোকৰ বিপ্লৱ হ'লে বৈপ্লৱিক এনেকৈ তোমালোকৰ হেম বৰুৱাই লিখা ভাৰতীয় সংস্কৃতিৰ পাঠটিৰ অন্তৰ্গত প্ৰশ্নৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকক ভিডিঅ'টোৰ দ্বাৰা সহায় হ'ব আৰু তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আৰু কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই নিশ্চয় ভিডিঅ' আনিবলৈ চেষ্টা কৰিম ধন্যবাদ